Welcome to Roy English Learning Academy. আপোনালোকে জানে যেটো হাই স্কুল শিক্ষান্ত পৰীক্ষা 2021 ৰ উচ্চচপে আহিছে এই কাৰণে মই আজিৰ ভিডিওটোত এটা পেপাৰ সলভ কৰিবলৈ লৈছো আজি মই 2017 ত অহা ইংলিছৰ মানে সম্পূৰ্ণ পেপাৰটো সলভ কৰিবলৈ লম এই ভিডিওটো বিশেষকৈ যিসকল ক্যান্ডিডেটে এই বছৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটোত মই আলোচনা কৰিবলৈ লম অসম হাই স্কুল শিক্ষান্ত পৰীক্ষাত মানে 2017 মানে ইংলিছৰ পুৰা পেপাৰটো আলোচনা কৰিবলৈ লম তো number 1 ले आइसु number 1 दिया से choose the meaning of the underlined word in the following sentence from among the alternatives given in brackets মানে কি এটা সেন্টেন্স প্ৰসৰ পৰা এটা সেন্টেন্স উঠাই দিয়া থাকিব আৰু তাৰে এটা ওয়ার্ড আন্ডারলাইন কৰা থাকিব আৰু ইয়াৰ মিনিং তিনিটা অপশন দিয়া থাকিব তাৰ ভিতৰতে কাৰেক্ট অপশনটো চুজ কৰিব লাগিব তো কি আছে the house the only one in the entire valley set on the crest of a low hill এটো a letter to god নামৰ এটা কি আছে প্ৰজ আছে তাৰ পৰা এই লাইনটো দুলি দিয়া হৈছে তো entire মানে হল সম্পূৰ্ণ ইয়াতে কি হ'ব ইয়াতে কি আছে হোল এটো হ'ব ইয়াৰ সঠিক উত্তৰ এটা আমি নেক্সট কোশ্চন লৈ যাম নেক্সট কোশ্চন দিয়া আছে এনেকুৱা দুটা ট্ৰু ফলছ দিয়া থাকিব মানে প্ৰসৰ পৰা বিচাৰি উলিয়াব লাগিব তো ফাৰ্স্ট দিয়া আছে the policy of apartheid created lasting havoc in Mandela's country মানে apartheid নামৰ যেটো পলিসি এই পলিসিটোৱে কি কৰিছিল মেণ্ডেলাৰ দেশত এটা শান্তিৰ সৃষ্টি কৰিছিল তো এইটো সম্পূৰ্ণৰূপে এইটো কি হ'ব ভুল হ'ব এইটো এটা আঘাত সৃষ্টি কৰিছিল তো এইটো ফলছ হ'ব The next issue on the day of inauguration Mandela was overwhelmed with a sense of history মানে শপত গ্ৰহণৰ দিনাখন Nelson Mandela on the day of inauguration Mandela was overwhelmed with a sense of history মানে শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন মেণ্ডেলা কি হৈছিল overwhelmed হৈ গৈছিল মানে হিষ্ট্ৰীৰ যেটো কি বোধগম্য হেতুক লৈ তো এটো কি হ'ব এটো ট্ৰু হ'ব এটা আমি বি নম্বৰ লৈ যাম বি নম্বৰ আলোচনা কৰিলো এতিয়া আমি সি নম্বৰ লৈ যাম সি নম্বৰত এনেকুৱা এটা কি থাকিব question থাকিব choose the correct answer from among the alternatives given and complete the sentence এটো সাধাৰণতে বেলেগ এটা লেসনৰ পৰা দিছে কি দিছে even now Kodabus are the only people in India এটো কুৰুক নামৰ এটা লেসন আছিল মানে এবছৰ এই লেসনটো ডিলিট কৰি দিয়া হৈছে সেই কাৰণে এটো কোশ্চেন আলোচনা নকৰে ভাল তো মনত ৰাখিব এনেকুৱা ধৰণৰ এটা কোশ্চেন দিয়া থাকিব মানে এটা লাইন দিয়া থাকিব তাৰে এটা ড্যাশ দিয়া থাকিব এই ড্যাশত কোনটো মানে বাকিখিনি মানে খালি ঠাই পূৰণ কৰিব লাগিব কোনখিনি বহালে সেন্টেন্সটো কি হ'ব এপ্ৰোপ্ৰিয়েট হ'ব এনেকুৱা ধৰণৰ এটা সেন্টেন্স দিয়া থাকিব তাৰ পিছত 2 নম্বৰ লৈ গৈছো 2 নম্বৰ দিয়া আছে 2 নম্বৰত এটা কোশ্চেন থাকিব all through the night Lenso thought only of his one half that was what was Lenso's only one half
all through the night মানে গোটেই নিখা জুৰি লেন্সো thought only of his one hope গোটেই নিখা জুৰি লেন্সো তাৰ এটা আশাৰ কথা ভাবিছিল what was লেন্সো's only one hope লেন্সো's একমাত্ৰ আশাটো কি আছিল এটো আছিল help from God এটো এই লেটাৰটো গটৰ পৰা দিছে এটা আমি নেক্সট 3 নম্বৰ লৈ গৈছো 3 নম্বৰ দিয়া আছে What does a currency mean to Mandela? It was Nelson Mandela our lesson to pora dise je Mandela mote how ki ba how kor ortho ki number 4 le aiso of whose descent are the fiercely independent of people of Kurk etu lesson সাধাৰণতে এই বছৰ ডিলিট কৰি দিয়া হৈছে এটো কুৰ্ক নামৰ লেসন টো পঢ়া দিছে তো এটো আলোচনা কৰে ভাল যেটো সিলেবাসত নাই 5 নম্বৰ লৈ আইছো 5 নম্বৰ দিয়া আছে what are the animals that a visitor is likely to see in কুৰ্ক এটো কুৰ্কৰ পৰা দিছে তো এটো আলোচনা কৰি লাভ নাই যেটো এই বছৰ নাই 6 নম্বৰ লৈ গৈছো 5 নম্বৰ আছে what are the animals that a visitor is likely to see in কুৰ্ক মানে কুৰ্কত এজন ভিজিটৰে এজন পৰ্যটকে কি জন্তু দেখিব পায় what did the postmaster do after he had received a Lenso's letter Lenso চিঠিখন পোৱাৰ পিছত postmaster জনে কি কৰিছিল এটো এই লেটাৰটো গটৰ পৰা দিছে next 7 নম্বৰ লৈ আইছো 7 নম্বৰ দিয়া আছে what did Bali see on her way that made her laugh What did Bali see on her way that made her laugh? Etu Madam writes the bus number listen pora dise. Number 8 lo goisu give a description of the magnificent view of tea garden seen by Rajbir. Etu actually Rajiv no hobo Rajbir hobo from the railway train. Mane ki goise give a description of the magnificent view. Eta jakjomok magnificent view of a tea garden seen by Rajiv ase yat Rajiv na hobo Rajbir hobo from the railway train mane railway trainer pora Rajbir jetia Delhi pora Upper Assam loi ahi asil tetia ta hoki hi jakjomok drisho dekhibo paisil next 8 number hui gol etia 9 number loi aisu ekita hol মানে প্রজৰ পৰা একটা কোশ্চেন থাকে এতিয়া সেকশন বি এই সেকশনত প্রজ দিয়া থাকে আৰু বি সেকশনত পোয়েট্রি তো সেকশন বি আলোচনা কৰিবলৈ লম ফার্স্ট 9 নম্বৰ দিয়া আছে choose from the box given below the words that rhyme with the following এটো একেবাৰে খুবই ইম্পর্টেন্ট কোশ্চেন এনেকুৱা এটা কোশ্চেন আপোনালোকে পাবো এনেকুৱা মানে রাইমিং ওয়ার্ড কি লিখিব লাগিব যেনেকুৱা কি আছে ব্রাইট আছে তাৰ পিছত সাউন্ড আছে আৰু বক্সত কেবাটা ওয়ার্ড থাকিব তার ভিতৰত কেৱল এই দুটাৰ যি দুটা রাইমিং ওয়ার্ড এই দুটা বিচাৰি উলিয়াব লাগিব তো ব্রাইট আৰু অপশন কি দিয়া আছে কল কট সিং তাৰ পিছত রাইট তাৰ পিছত কল তাৰ পিছত अराउंड তাৰ পিছত হ্যাট তো ব্রাইট ইয়ার রাইমিং ওয়ার্ড টু কি হবো রাইড হবো তার পিছত সাউন্ড অর রাইমিং ওয়ার্ড কি হবো अराउंड হবো এতিয়া 10 নম্বৰ লৈ গৈছো 10 নম্বৰ দি আছে 10 number दिया से choose the meaning of the underlined words from the alternatives given in the brackets तो এনেকুৱা কি থাকে প্ৰসৰ পৰা এটা কোশ্চেন থাকে আৰু পোয়েট্ৰিৰ পৰা সাধাৰণতে দুটা কোশ্চেন থাকে কবিতাৰ পৰা কি লাইন টু লাইন উঠাই দিছে এ নম্বৰ দিয়া আছে and stares with his brilliant eyes ... মানে আকৌ কেইবাটা শব্দ আছে এটো কি the tiger a tiger in the zoo নামৰ যেটো কি আছে কবিতা আছে তাৰ পৰা তুলি দিয়া হৈছে ইয়াত কি brilliant শব্দটোৰ অৰ্থ কি কৰিব লাগিব বিচাৰি উলিয়াব লাগিব and stares with his brilliant eyes ইয়াত অপশন আছে ডাল তাৰ পিছত very bright তাৰ পিছত angry তো ইয়াৰ সঠিক অপশনটো কি হ'ব very bright next আইছো বি নম্বৰ দিয়া আছে বি নম্বৰ দিয়া আছে in his quiet race
এইটো এটা again জু নাম্বার লেসন 2 পৰা দিয়া আছে ৰেস মানে in his quite ৰেস মানে কি তাৰ অপচন তিনিটা দিয়া আছে লাভ তাৰ পিছত hatred তাৰ পিছত violent anger তো ইয়াৰ সঠিক অপচন হ'ব violent anger নেক্সট এতিয়া কবিতাৰ পৰা কেইবাটাও কোশ্চেন দিয়া আছে কোশ্চেন গেট আলোচনা কৰিবলৈ লম নম্বৰ 11 দিয়া আছে what does the poet think the fog is like এটো ফগ নামৰ এটা কবিতা আছে তাৰ পৰা তুলি দিয়া হৈছে what does the poet think the fog is like মানে কবিয়ে কুঁৱলীকে কাৰ দৰে বুলি ভাবিছে next question how does the fog come মানে কুঁৱলী কেনেকৈ আহে এটো ফগ নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে next is Amanda a student how do you know Amanda এগৰাকী ছাত্ৰী নে how do you know তুমি কেনেকৈ জানা এটা Amanda নামৰ এটা কবিতা আছে তাৰ পৰা তুলি দিয়া হৈছে next আহিছো how do the animals accept their condition এটো animals নামৰ এটা কবিতা আছে তাৰ পৰা তুলি দিয়া হৈছে যে animals বোৰে জন্তুবোৰে কেনেকৈ সিহঁতৰ মানে যি অৱস্থাত আছে সেই অৱস্থাকে accept কৰি লয় এটা 14 নম্বৰ লৈ আহিছো 15 নম্বৰ লৈ আহিছো 15 নম্বৰ এটো অপচন সি মানে প্ৰস পয়েট্ৰি আলোচনা কৰা হল এটা অপচন সি তে ৰেপিড ৰিডাৰ আপোনালোকে জানে যে ৰেপিড ৰিডাৰ কি থাকে চাৰিটা মানে ৰেপিড ৰিডাৰ মানে ফুটপ্ৰিন্টস উইদাউট ফিট নামৰ ব্লেক এখন যে কিতাপ আছে সেইখন কিতাপৰ পৰা চাৰিটা লেসন থাকে সাধাৰণতে কিন্তু এই বছৰ কি কৰিছে দুটা লেসনহে দিছে আৰু দুটা ডিলিট কৰি দিছে তাৰ ভিতৰত এই বছৰ দিয়া লেসন দুটা হল দ্য মিডনাইট ভিজিটৰ আৰু ফুটপ্ৰিন্টস উইদাউট ফিট আৰু সাধাৰণতে থাকে দ্য মিডনাইট ভিজিটৰ তাৰ পিছত এ কোৱেশ্চন অফ ট্ৰাষ্ট তাৰ পিছত ফুটপ্ৰিন্টস উইদাউট ফিট আৰু দ্য হক ড্ৰাইভাৰ তো চাৰিটা কোশ্চেন এনেকুৱা দিয়া থাকিব নম্বৰ 1 দিয়া আছে give a description of a Max's conversation with Asabal Maxৰ আসাবলৰ লগতে যেটো কথোপকথন হেতু বৰ্ণনা কৰিব গৈছে এটো দ্য মিডনাইট ভিজিটৰৰ পৰা দিছে और दिया থাকিব বি নম্বৰ how is was done by what type of a man was he was done by কোন আছিল তেওঁ কেনেকুৱা ধৰণৰ ব্যক্তি আছিল এটো এ কোৱেশ্চন অফ এ ট্ৰাষ্ট নামৰ লেসনৰ পৰা দিয়া হৈছে 16 লৈ আহিছো 16 দিয়া আছে give a description of a Griffin's experience in Druryland গ্রিফিনৰ ডুৰিল্যান্ডৰ যেটো অভিজ্ঞতা হেতু বৰ্ণনা কৰিব দিছে এটো কি এটো কোন লেসনৰ পৰা দিছে ফুটপ্ৰিন্টস উইদাউট ফিট গল্পটোৰ পৰা দিছে তাৰ পিছত বি নম্বৰলৈ আহিছো why was the young lawyer sent to New Malyan young lawyer জনক কিয় নিউ মালিয়ান লৈ পঠাইছিল what does he first think about the place তেওঁ প্ৰথমতে সেই ঠাইখন সম্বন্ধে কি ভাবিছিল তো এইটো দা হক ড্ৰাইভাৰ নামৰ লেসনটোৰ পৰা তুলি দিয়া হৈছে এতিয়া অপচন ডি লৈ আহিছো section D লৈ আহিছো section D এতে গ্রামার এনেকুৱা চাৰিটা কি দিয়া থাকিব ডিটারমিনার্স প্ৰথমতে দিয়া থাকিব কি আছে fill in the blanks with right determinants সঠিক ডিটারমিনান্টৰ সৈতে কি কৰিব লাগিব খালি ঠাই পূৰণ কৰিব লাগিব অপশন এ দিয়া আছে মাই ব্রাদার ইজ ড্যাশ এনসিসি ক্যাডেট এনসিসিৰ আগতে কি বহে এটো আলোচনা কৰা হৈছিল এনসিসিৰ আগতে এন বহে তাৰ পিছত বি নম্বৰ উই ফাউন্ড দা হাউস উইদাউট ড্যাশ ডিফিকাল্টি ইয়াতে এনিও হ'ব পাৰে নাইবা মাসও হ'ব পাৰে এনিও হ'ব পাৰে মাসও হ'ব পাৰে তাৰ পিছত সি নম্বৰলৈ আহিছো he has to feed his family with the dash money he earns ইয়াতে কি হ'ব ডিলিটিল হ'ব কিয় ডিলিটিল হ'ব কাৰণ এটা নিয়মে আছে যে কোনো বাক্য যদি ডাবল সাবজেক্ট থাকে তেন্তে বাক্যটো ডালিটিল বা ডিফিউ ব্যৱহাৰ কৰিব লাগে যেটো মানে কি আনকাউন্টেবলৰ ভিতৰত পৰে তেন্তে কি ডালিটিল হ'ব তাৰ পিছত আৱাৰ প্ৰিন্সিপাল ইজ এ ম্যান অফ এ ড্যাশ ওয়ার্ডস ইয়াত কি হ'ব ফিউ হ'ব কাৰণ এটা নিয়মে আছে ট্ৰিকত আলোচনা কৰা হৈছে যদি কোনোবাই মানে ডিটারমিনার্সৰ এই ভিডিওবোৰ চোৱা নাই এই ভিডিওৰ ডেসক্ৰিপচনত নাইবা প্লেলিষ্টত গৈ ডিটারমিনার্সৰ ওপৰত বহুতো ভিডিও প্ৰস্তুত কৰা আছে এই ভিডিওবোৰ চাব পাৰে ইয়াত কি হ'ব ওয়ার্ডস শব্দটোৰ আগত সদায় ফিউ বহে এতিয়া নেক্সট আইছো 18 নম্বৰ লৈ 18 নম্বৰ দিয়া আছে
18 নম্বৰ দিয়া আছে fill in the blanks with the correct preposition preposition সঠিক preposition দি কি কৰিব লাগিব বাক্যটো সম্পূৰ্ণ কৰিব লাগিব বা খালি নে পূৰণ কৰিব লাগিব নম্বৰ এ দিয়া আছে we go to school dash বা আছে ইয়াত কি হ'ব বাই হ'ব তাৰ পিছতে বি নম্বৰ I am senior dash your sister ইয়াতে senior শব্দৰ লগত to preposition ব্যৱহাৰ কৰা হয় সি নম্বৰ লৈ আহিছো the principal presided dash the meeting ইয়াতে preside শব্দৰ লগত over preposition ব্যৱহাৰ কৰা হয় ডি নম্বৰ লৈ আহিছো she excels dash dancing excel শব্দৰ লগত in preposition ব্যৱহাৰ কৰা হয় এতিয়া 19 number le aisu 19 number dia se rewrite the following sentence as putting the verbs in brackets in correct tense form mane tense correction aise duta thakibo tense correction to a number dia se if it rain we shall not go out ইয়াতে কি আছে দুটা ক্লজ থকা চতুযুক্ত বাক্যৰ এটা যদি ফিউচাৰ ইনডিপেন্ডেন্ট টেন্স থাকে আনটো প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্স লিখিব লাগে ইয়াত কি হ'ব if it rains বেগেটো উঠাই দি ৰেইনৰ লগত এড যোগ কৰি দিব লাগিব if it rains we shall not go out তাৰ পিছত বি নম্বৰ লাইছো we know each other for the last 10 years এটো কি কৰিব লাগিব কন্টেন্স লিখিব লাগিব এটো প্ৰেজেন্ট পারফেক্ট টেন্স লিখিব লাগিব একচুয়ালি কি ফৰ পিছত এটা কি আছে ব্যাপক সময় আছে সেই কাৰণে বাক্যটো একচুয়ালি কন্টেন্স লিখিব লাগে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স লিখিব লাগে কিন্তু নো ভাৰ্বটোৰ লগতে যেটো কন্টিনিউয়াস টেন্সত আইএনজি যোগ নহয় সেই কাৰণে তাৰ আগৰ টেন্স লিখিব লাগিব মানে প্ৰেজেন্ট পারফেক্ট টেন্স লিখিব লাগিব তো প্ৰেজেন্ট পারফেক্ট টেন্স লিখিলে কি হ'ব we have known each other for the last 10 years next আইছো 20 নম্বৰ লৈ 20 নম্বৰত 20 number দিয়া আছে change the form of a narration of the following narration change কৰিব দিছে number a দিয়া আছে অনিতা said I do not know the boy তো এটো assertive sentence আৰু বাক্যটো কি নেগেটিভ কৰা আছে তো এটো কি যেতিয়া narration কৰা হ'ব indirect narration এটো direct narration আছে indirect narration কৰিলে কি হ'ব অনিতা said that she did not know the boy b number কি আছে Rohim said that his mother had been suffering from fever রহিমে কৈছিল যে তেওঁৰ মাকে জ্বৰত ভুগি আছিল তো এটো কি আছে ইনডাইৰেক্ট নেৰেশন আছে এটো যেতিয়া ডাইৰেক্ট নেৰেশন কৰা হ'ব তেতিয়া কি হ'ব ৰহিম said comma inverted comma start my mother has been suffering from fever full stop inverted comma close next aisu change the voice of the following sentences voice change কৰিব দিছে number a people speak all over the world people speak english all over the world eto active voice ase eto jete passive voice kora hobo tete ki hobo english is spoken all over the world b number america was discovered by columbus eto ki ase passive voice ase eto jete active voice kora hobo tete ki hobo columbus discovered america eta ami next 22 number le isu 22 number dia se combine sentence combine each of the following pairs of sentence into a single sentence mane দুটা বাক্য কি কৰিব লাগিব এটা বাক্য কৰিব লাগিব যাতে অৰ্থৰ কোনো পৰিৱৰ্তন নহয় number 1 দিয়া আছে man is a mortal everybody knows this এটো হ'ব everybody knows that man is mortal মানে মানুহ মৰণশীল সকলে এটো জানে সকলে এয়া জানে বা এটো যেতিয়া কি কৰা হ'ব কম্বাইন সেন্টেন্স কৰা হ'ব মানে দুটা বাক্য এটা কৰা হ'ব তেতিয়া কি হ'ব everybody knows তাৰ পিছত that ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত man is mortal b number walk fast you will miss the train এটো কি হ'ব walk fast or you will miss the train next আইছো 23 number লৈ 23 number diya se choose the correct alternative from the choices given in the bracket and fill in the blank number a diya se mane eto vocabulary mane ki ase duta option diya ase tar bhitor kontu correct hobo rose smells ki ase sweetly sweet to yar sothik option hobo sweet b number diya ase our her handwriting is
অপশন দিয়া আছে এলিজিবল এলিজিবল এই এলিজিবল মানে হল যোগ্য আৰু এই এলিজিবল মানে হল অস্পষ্ট তো ইয়াত কি হ'ব প্ৰথমটো এলিজিবল মানে তাইৰ হ্যান্ডৰাইটিং কি অস্পষ্ট এতিয়া 24 নম্বৰ লৈ আহিছো 24 দিয়া আছে মেক সেন্টেন্সেস টু ইলাস্ট্ৰেট দ্য মিনিং অফ এনি টু অফ দ্য ফলোইং সেন্টেন্সেস মানে কি দিয়া আছে ভার্ব ফ্রেজ বুলি কোৱা হয় এটো ভার্ব ফ্রেজ দি কি কৰিব লাগিব দুটা মানে চাৰিটা মান ভার্ব ফ্রেজ দিয়া আছে তাৰ ভিতৰত দুটা কি কৰিব লাগিব বাক্য ৰচনা কৰিব লাগিব গিভ অ্যাৱে মানে হল বিলাই দিয়া এটো দি এটা বাক্য ৰচনা কৰিব লাগিব তাৰ পিছত ফাৰ এন্ড হোৱাইট মানে বিওবি পৰা পুট আউট মানে নুমাই দিয়া টাৰ্ন অফ মানে এই চাৰিটা ভিতৰত যিকোনো দুটাই কি কৰিব লাগিব বাক্য ৰচনা কৰিব লাগিব The next 25 number লৈ আহিছো 25 দিয়া আছে 25 দিয়া আছে যে correct the errors in any two of the following sentences মানে যিকোনো দুটা কি কৰিব কৈছে মানে সেন্টেন্স দুটা এরর কারেকশন কৰিব দিছে মানে ভুল আছে কৰবাত অলপ সলপ কি আছে ভুল আছে হেতু কি কৰিব লাগিব সংশোধন কৰিব লাগিব এ নম্বৰ দিয়া আছে নিতু ইজ মাই কাজিন সিস্টাৰ কাজিন শব্দৰ লগত কোনো ব্ৰাদাৰ সিস্টাৰ নহয় তো ইয়াত কেৱল লিখিলে হল যে নিউ ইজ মাই কাজিন দি ফুল স্টপ দিলে হল বি নম্বৰ দিয়া আছে শি প্রেফারস টি দেন কফি তো প্রেফার শব্দটোৰ লগত দেন প্রিপজিশন নহয় ইয়াত কি হ'ব টু প্রিপজিশন দেন টু উঠাই দি কি লিখিব লাগিব টু ব্যৱহাৰ কৰিলে হল তো এটো যেটা কারেক্টলি লিখা হ'ব তেতে কি হ'ব শি প্রেফারস টি টু কফি সি নম্বৰ লৈ আইছো আই গেভ হিম এ few rupees I had তো বাক্যটোত কি আছে ডাবল সাবজেক্ট আছে ডাবল সাবজেক্ট থকা বাক্যত কি ব্যৱহাৰ কৰিব লাগে এ ফিউ নহয় ইয়াতে এৰ জায়গাত কি হ'ব দি ফিউ I gave him এর জায়গাতে দি ফিউ rupees I had তাৰপিছত ডি নম্বৰ লৈ গৈছো he is working hardly ইয়াত hardly নহয় ইয়াত কি হ'ব hard he is working hard বা he works hard এনেকে লিখিলে হ'ব এতিয়া নেক্সট অপশন সেকশন ই লৈ গৈছো সেকশন 8 কি থাকিব ট্রান্সলেশন থাকিব নাইবা সাবস্টেন্স রাইটিং থাকিব হয় ট্রান্সলেশন কৰিব লাগিব নহলে কি সাবস্টেন্স রাইটিং কৰিব লাগিব তো ট্রান্সলেশন কি কৈছে ট্রান্সলেট ইনটু ইংলিশ এনি ওয়ান গ্রুপ অফ দা ফলোইং মানে বিভিন্ন ভাষাত দিয়া থাকে তাৰ ভিতৰত যাৰ যেটো ল্যাঙ্গুৱেজ যাৰ যেটো ভাষা যদি কোনোবাই আসামিজ মিডিয়াম স্টুডেন্ট হয় তেন্তে আসামিজ ট্রান্সলেশন কৰিব লাগিব কোনোবাই যদি বেঙ্গলি হয় কোনোবাই যদি বড়ো হয় কোনোবাই যদি গাৰো হয় কোনোবাই যদি ব্ল্যাক ভাষাৰ হয় তেন্তে ব্ল্যাক ভাষা আৰু কি কৰিব লাগিব ট্রান্সলেশন কৰিব লাগিব যেটো মই আসামিজত সলভ কৰিবলৈ লৈছো গতিকে মই আসামিজটো কি কৰিম আলোচনা কৰিম তো নাম্বার 1 দিয়া আছে পৃথিৱী ঘূৰণীয়া দা আৰ্থ ইজ ৰাউন্ড এটো হবি জানে নাম্বার 2 দিয়া আছে তেওঁলোকক ভিতৰলৈ আহিব দিয়া তেওঁলোকক ভিতৰলৈ আহিব দিয়া লেট দেম কাম ইন নাম্বার 3 দিয়া আছে তুমি নিতেও কিমান সময় লিখা পঢ়া কৰা হাউ লং ডু ইউ ষ্টাডি এভৰি ডে এটো হ'ব নাম্বার 4 দিয়া আছে আজি ৰাতি বৰষুণ দিব পাৰে ইট মে ৰেইন টুনাইট মানে আজি ৰাতি কি দিব পাৰে বৰষুণ দিব পাৰে নেক্সট আইছো 5 নম্বৰ লৈ 5 নম্বৰ দিয়া আছে বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয় তো কি হ'ব দা ওল্ড ম্যান স্পিক্স ভেরি স্লো এটা আমি বেঙ্গলি মিডিয়াম কারবা যদি বেঙ্গলি মিডিয়াম থাকে বেঙ্গলি মিডিয়াম কৰি লব কারবা যদি বড় মিডিয়াম তাৰপিছতে হয় হিন্দি মিডিয়াম তাৰপিছত গাৰো তাৰপিছত হামাৰ তাৰপিছত খাসি তাৰপিছত মণিপুৰী তাৰপিছত মিজো এবিলাক যাৰ যাৰ যেটো ল্যাঙ্গুৱেজ এই হিচাপে ট্রান্সলেশন কৰিব তাৰপিছত নেপালী তাৰপিছত উৰ্দু তাৰপিছত এটা সাবস্টেন্স রাইটিং হয় ট্রান্সলেশন কৰিব লাগিব নহলে সাবস্টেন্স রাইটিং কেনেকৈ কৰিব লাগে এটা প্যাৰাগ্ৰাফ দিয়া থাকে এই প্যাৰাগ্ৰাফটো কি কৰিব লাগিব ভালকে পঢ়ি বুজিব লাগিব বুজাৰ পিছত ইয়াৰ কি মানে যিবোৰ মেইন পয়েন্টস মানে মূল ভাৱটো মানে সাৰাংশটো কি কৰিব লাগিব লিখিব লাগিব এতিয়া 27 লৈ আইছো 27 দিয়া আছে 27 দিয়া আছে এছে অবলিক হয় এছে লিখিব লাগিব নহলে কি স্টোরি লিখিব লাগিব
27ত এছে দিয়া আছে এ নম্বৰ সায়েন্স ইন এভৰিডে লাইফ তাৰ পিছত বি নম্বৰ দিয়া আছে your স্কুল লাইব্ৰেৰী হয় এছে যদি কমন পৰে এছে লিখিব নহলে কি ষ্টৰী লিখিব লাগিব ইয়াত কি ষ্টৰী আউটলাইন দিয়া আছে এই আউটলাইন কেটা ভালকে পঢ়িব পঢ়াৰ পিছত এটা কি দিব ষ্টৰীটো এটা কি দিব টাইটেল দিব টাইটেল দি কি কৰিব ষ্টৰীটো লিখা আৰম্ভ কৰিব আৰু এইবিলাক পয়েন্ট এইবিলাক মানে আউটলাইনে ব্যৱহাৰ কৰি পাষ্ট টেন্সত মানে সিম্পল ল্যাঙ্গুৱেজত লিখিব চেষ্টা কৰিব আৰু লাষ্টত এটা মৰাল দিব তো এটো কি আছে আউটলাইন কেটা পঢ়ি দিছো A car hits an old man and escapes. এখন গাড়ীয়ে এজন বৃদ্ধ মানুহক খুন্দা মাৰি কি কৰে পলাই যায় হি ইজ ইনজিউৰ্ড ব্যাডলি তেওঁ সাংঘাতিকভাৱে আঘাতপ্ৰাপ্ত হয় ক্ৰাউড গেদাৰ অন দা স্পট তাৰ পিছত যি ঠাইত ঘটনাটো ঘটে তাত কি মানুহৰ ভিৰ হয় অনলি শো সিম্পেথি সকলোৱে কি সহানুভূতি দেখুৱায় দে স্পীক এবাউট দা এভিল অফ ৰাজ ড্ৰাইভিং সিহঁতে কেৱল মানে মানুহবোৰে কেৱল ৰাজ ড্ৰাইভিং মানে দ্ৰুত গতিতে চলা গাড়ীৰ কি কৰে লেকচাৰ দিয়ে nobody comes forward to help the injured man কোনোবাই সেই আঘাতপ্ৰাপ্ত মানুহজনক সহায় কৰিবলৈ আগবাঢ়ি নাহে টু স্কুল বয়েজ arrive তাত কি দুজন স্কুল যোৱা লৰা বা স্কুলীয়া লৰা উপস্থিত হয় ফিল ভেৰি সৰি ফৰ দা ওল্ড ম্যান বৃদ্ধ মানুহজনে বৰ কৈ কি দুখ অনুভৱ কৰে টেক হিম টু হস্পিটাল তাৰ পিছত তেওঁ কি হস্পিটাল লৈ যায় তো ইয়াত কি টাইটেলটো দিব পাৰে ৰোড এক্সিডেন্ট তাৰ পিছত रोड एक्सीडेंट दी की কৰিব মানে গল্পটো পাস্ট টেন্সতে লিখিবলৈ আৰম্ভ কৰিব লাগিব তাৰ পিছত লাষ্টত এটা কি দিব লাগিব মৰাল দিব লাগিব দিলে ষ্টৰী এটা হৈ গল নেক্সট 28 লৈ আহিছো 28 ত দিয়া আছে 28 ত দিয়া আছে answer either A or B হয় এর आंसर কৰিব লাগিব নহলে কি বি এর आंसर কৰিব লাগিব কি আছে লেটাৰ আছে নাইবা কি ৰিপোৰ্ট আছে তাৰ ভিতৰত যিকোনো এটা কৰিব লাগিব লেটাৰ আইছে ৰাইট এ লেটাৰ টু your father or guardian requesting him how to send some money that you need to buy a new set of information uniform তোমার ইউনিফর্ম কিনাৰ বাবে হয়তো তুমি বাইরে থাকা তোমার কি ইউনিফর্ম কিনাৰ বাবে টকাৰ প্ৰয়োজন সেই কাৰণে তোমাৰ গাৰ্জিয়ানক নাইবা তোমাৰ দেউতাকক টকা বিচাৰি এখন কি লিখিব লাগিব চিঠি লিখিব লাগিব তাৰ পিছত ৰিপোৰ্ট দিয়া আছে ৰিপোৰ্ট যিকোনো এটা লিখিলে হল হয় এ লিখিব লাগিব নহলে বি ৰিপোৰ্ট দিয়া আছে ৰিপোৰ্টৰ কি থাকে হিন্টস দিয়া থাকে কি কৈছে ৰাইট এ ৰিপোৰ্ট ফৰ এ লোকেল ডেইলি অন দা বেসিস অফ দা ইনফরমেশন গিভেন বিলো ইয়াত কি দিয়া আছে ডেট দিয়া আছে তাৰ পিছত প্লেস দিয়া আছে তাৰ পিছত কি ফায়ার ইন আটগাঁও এরিয়াতে জুই লাগিছে তাৰ পিছত ওয়ান গোডাউন gutted তাৰ পিছত ফায়ার ফাইটার্স এন্ড লোকাল পিপল ডাজড the fire মানে কিছুমান কি থাকে হিন্টস দিয়া থাকে সাধাৰণতে এজন মানে নিউজ পেপাৰৰ ৰিপৰ্টাৰে কি কৰবাত গৈ এই তথ্যখিনি কাৰেকচন কৰিছে আৰু এই তথ্যখিনি আপোনালোকক দিছে বা তোমালোকক দিছে তোমালোকে কি এই তথ্যখিনি ব্যৱহাৰ কৰি এখন কি লিখিব লাগিব ৰিপৰ্ট লিখিব লাগিব নেক্সট আইছো 29 নম্বৰ লৈ 29 তে কি থাকিব দুটা পেজেস থাকিব এটা সিন পেজেস আৰু আনসিন এটা কি আনসিন পেজেস এটা সিন পেজেস থাকিব আৰু এটা কি আনসিন পেজেস থাকিব তো সিন পেজেস আৰু আনসিন পেজেস কেনেকৈ কৰিব তাৰ বাবে কি কৰিব লাগিব পেজ দুটা ভালকে পঢ়িব লাগিব আনসিন পেজেস এটো আনসিন পেজেসটো কি কৰিব লাগিব আনসিন মানে সিন এটা কি সিন পেজেস থাকিব আৰু এটা আনসিন পেজেস থাকিব আনসিন মানে হল মানে কিতাপৰ বাহিৰৰ এটা কি থাকিব পেজেস থাকিব মানে এটা ঘটনাৰ কেইবাটা প্যাৰাগ্ৰাফ বা এটা প্যাৰাগ্ৰাফ থাকিব পাৰে দুটা প্যাৰাগ্ৰাফ থাকিব পাৰে এই প্যাৰাগ্ৰাফ দুটা থাকিব এই প্যাৰাগ্ৰাফ দুটা ভালকে পঢ়িব লাগিব আৰু তলত কি দিয়া থাকিব প্ৰশ্ন দিয়া থাকিব এই তলত দিয়া প্ৰশ্ন কি কৰিব লাগিব आंसर কৰিব লাগিব তো 29 ৰ 8 আনসিন পেজেস দিয়া আছে তাৰ পিছত 29 ৰ এইখন পেজেস ইয়াৰ পৰা ইয়ালৈকে আৰু কি আছে তলত কিবা কোশ্চেন দিয়া আছে এই কোশ্চেন কেইটা কি কৰিব লাগিব आंसर কৰিব লাগিব তাৰ পিছত কি থাকিব এটা সিন পেজেস দিয়া থাকিব সিন পেজ টু দিছে ইন লাইফ এভৰি ম্যান হ্যাজ টু ইন অব্লিগেশনস এন্ড নেলসন ম্যান্ডেলা পড়া দিছে
তো এইখন ভালকে পঢ়িব পঢ়াৰ পিছত তলতে কেইবাটাও কি থাকিব প্ৰশ্ন থাকিব এই প্ৰশ্নকেইটাৰ কি কৰিব উত্তৰ কৰিব দিছে কোশ্চেন First question this what was done to a man of a color in South Africa who attempted to live as a human being? Next is what are the twin obligations that every man has in life? It is a question kitabote ase. What did the speaker find when he attempted hard to serve his people? তো এনেকুৱা ধৰণৰ সাধাৰণতে কি কোশ্চেন থাকে তো আজি মই এই ভিডিওটোতে 2017 ত হয় ইংলিশ এইচএলসি পৰীক্ষাত হয় ইংলিশ কোশ্চেন পেপাৰখন আলোচনা কৰিলো যদি ভিডিওটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিওটো পাৰিলে এটা লাইক দি দিব আৰু শেয়াৰ কৰিব আৰু ভিডিওটো কেনে লাগিল কমেন্ট সেকশনত কমেন্ট কৰি জনাব তো পৰৱৰ্তী এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ